আজি যেহেতু মাঘ বিহু সকলোকে হ্যাপি মাঘ বিহু আৰু ইংৰাজী নৱবৰ্ষ শুভেচ্ছাও জ্ঞাপন কৰিছো। গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু এমবি ব্লগ। আৰু আজি ব্লগত ভাল হ'ব, আজি ব্লগটো চাই থাকিব ভিডিঅ'টোত আৰু সকলোকে যাতে ভালে ভালে হয়। আজি যেহেতু মাঘ বিহু, আজি খুব ফূৰ্তি দিন আৰু আজি যেহেতু হৈছে আমাৰ আজি বিহু, গা পা ধুই পূজা পাঠ কৰিলোঁ, যিটো কৰিব লাগে সদায় কৰিলোঁ আৰু মাও ৰেডি হৈ আছে, মাও বিহু খাই আছে আৰু এতিয়া মই পূজা পাঠ কৰিলোঁ। এতিয়া নাযাওঁ, অলপ পিছতকৈ যাম, বামুণপুখুৰীলৈ যাব লাগিব, বাহঁতৰ ঘৰ ফালে যাব লাগিব। চ' এতিয়া নিজৰ কাম বন আছে আৰু এতিয়া শেষ হ'ল। এতিয়া গা পা ধুই, আজি মঙলবাৰো হয়, আজি মঙলবাৰ খুব ভাল দিন আৰু পূজা আজি টুচু পূজা হয়, বাগানত বহুত ডাঙৰকৈ পাতে, তাত গৈ ভালকৈ দেখাম মই আপোনালোক তাত কেনেকুৱা কি হয়। চ' হোপ কৰিছোঁ আজি ভিডিঅ'টো ভাল হয় আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ চাই আছে ভিডিঅ'ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' গাইজ এতিয়া মই এই অকণমান বয়ে দিছে তিল পিঠা কি দিছে খাম আৰু অলপ পিছতকৈ আপোনালোকক ভালকৈ তাত গৈ দেখাম। পূজা আমি চাবলৈ যাম আজি। চ' হোপ কৰিছোঁ মাকো লৈ যাম বুলি ভাবিছোঁ, মা যায় নাযায়, মা যাবলৈ একদম নামানে। চ' তাকে এতিয়া কি কৰোঁ নাজানো, মাক থৈ যাব লাগিব বা কিবা কৰিব লাগিব, তো পিছতকৈ গম পাম। আৰু এতিয়া মানে কি মোৰ ৰেডি হৈ গ'ল, গা পা ধুই পূজা পাঠ কৰিলোঁ চব কুছ আৰু যি সেৱা কৰিব লাগে য'ত ত'ত, মানে যিহেতু আমাৰ পূজা পৰৱ আহিলে সকলো মানে কি আমাৰ যিহেতু দেউতা হওক বা আৰু ককা দেউতা হওক চব মানে তেওঁলোকক মানে কি সেৱা কৰিব লাগে আৰু চাকি গছ জ্বলাব লাগে, সেনেকুৱা কিবা নিয়ম আছে আমাৰ পূজা পাঠ হ'লে মানে। চ' তেনেকুৱা আমি কৰিলোঁ আৰু এতিয়া ৰেডি আছোঁ। এতিয়া বয়ে দিলে তিল পিঠা কি দিছে বলক মই আপোনাক দেখাইছোঁ আৰু খাবলৈ ষ্টাৰ্ট দিওঁ। ঠিক আছে, তেনেহ'লে আপোনালোক আকৌ এবাৰ হেপী মাঘ বিহু, খুব ভালে কুশলে যায়, হাইডন নহয় তাৰে কামনা কৰোঁ। চ' ভিডিঅ'টো চাই থাকিব দেই। আৰু বলক বয়ে কি দিছে বনাই, কি বনালে যোৱাকালি, তাকে মই আপোনাক দেখাম এতিয়া কি খাবলৈ দিছে কি নাই। আৰু আজি ভাগিনটো তাৰ মানে বাপেকৰ ঘৰলৈ যাব, তাতো কেনেকুৱা কি হয় মানে চবৰ মা য'ত দেউতা থাকে তাহাঁতত মানে তাত অলপ নীতি নিয়ম কিবা কৰিব লাগে, সেৱা আগবঢ়ায়। তাকে আজি মাঘৰ বিহু হয়, সিও যাব। চ' আজি চবৰ নিজৰ যায়, চবে নিজৰ য'ত কি কাম আছে কৰিবলৈ যায়। আৰু এইয়া এইটো হয় যিহেতু বয়ে দিছে খাবলৈ কাৰণে, মই ভালদৰে দেখাইছোঁ বেক কেমেৰা কৰি দেই। এইটো হয় দিছে, ইমান গাল দিছে খাবলৈ আজি, তাকে মোৰ উপাস, ইমান গাল দিছে খাবলৈ ৰেডি। আৰু সেইটো ৰেডি দিছে আৰু কি দিছে, লাড়ু দিছে, তিল দিছে, মুড়ি লাডু দিছে, পিঠা দিছে, নাৰিকলৰ দুটা লাডু, এইটো দুটা কইল দি আছে, পিঠা আছে, নিমকি আছে, এইটো কি নাজানো, এইটো কি কয়, এইটো প্লাষ্টিকৰ বস্তুটো। আকৌ এইফালে মুড়ি লাডু, আকৌ এইটো বেলেগৰ চুজি লাডু, এইটো খাম আলু। চ' এইটো আছিলে আমাৰ 2025 চনৰ মাঘৰ বিহুৰ খাদ্য। চ' গাইজ কেনেকুৱা লাগিছে এইটো চাওক, চ' এইটো চাওক। চ' গাইজ এই আছিলে, আৰু লগত এতিয়া দৈও আনি দিছে, বাতিত দৈও দিছে। কিন্তু বিহু ক'লে মানে এইটো নাখালে আকৌ বিহু নিচিনা নালাগে দেই, একদম 100%। এইটো যদি নাখায় বিহু নিচিনা নালাগে কিন্তু দেই। চ' এতিয়া মই খাম, আপোনালোক চাই থাকক আৰু আপোনালোকো ৰেডি কৰক, খাওক, ফূৰ্তি কৰক, এনজয় কৰক, ফুল খালি হাইডন নকৰাকৈ, আৰু খুব ভালে কুশলে যায় তাৰে কামনা কৰোঁ। আকৌ এবাৰ হেপী মাঘ বিহু, হেপী মাঘ বিহু, হেপী মাঘ বিহু। আপোনালোকে কোনটো বস্তু চবতকৈ খাই ভাল পায়? মই ভাল পাওঁ এইটো। চ' চবতকৈ ফাৰ্ষ্ট টাইমত মই এইটোকে ষ্টাৰ্ট দিম, এইটোৱে ষ্টাৰ্ট দিছোঁ। মজা তো গাই চাই থাকক, মই খাই দিওঁ দেই। এয়া সৰু বৌয়ে আকৌ এগাল আনি দিছে। বৌ দুজনী, সৰুজনীয়ে ডাঙৰজনীয়ে দিছে, সৰুজনীয়ে দুটা দিছে। তো গাইজ আজি মোৰ বিহু পূৰা হেভি বিহু,
ঠিক আছে। আৰু আপোনালোকৰ কেনেকুৱা হৈছে? মোৰ পূৰা ফাটাফাটি বিহু হৈছে দেই, পূৰা ফাটাফাটি। আৰু যিটো মই মানে এইকেইটা চব বস্তু ভাল পাওঁ খাই বুলি, খালি বিশেষকৈ দৈ ভাল পাওঁ, লাড়ুবিলাক ভাল পাওঁ। আপোনালোক কি ভাল পায় কমেণ্টত জনাব। মই লাড়ু ভাল পাওঁ, দৈ ভাল পাওঁ, অলপ চব ভাল পাওঁ, মানে চব খাব লাগে, চব বস্তু খাব লাগে, হয়নে নহয়? চ' চাই থাকক ভিডিঅ', মই কেতিয়া খাওঁ, ঠিক আছে। देखो देखो देखो, ये होला है, ये छोटी भाभी ने दिया है, ये छोटी भाभी ने ला के दिया है। तो ये देखो गाइस, होप करता हूँ आज का वीडियो आप लोगों को अच्छा लगा, एकदम पसंद आए तो प्लीज़ एक मार देना, एक लाइक मार देना, और कमेंट तो करना पड़ेगा यार। एक कमेंट से हमको थोड़ा और भी मतलब वीडियो और भी देने के लिए, और भी अच्छा करने के लिए, और भी दिखाने के लिए मन करता है। तो ये मोटिवेट हम पे आता है। तो होप करता हूँ मेरा इस खुशी में आप लोग को अगर एक कमेंट मिलता है तो बहुत बड़ा बात है मेरे लिए। तो होप करता हूँ गाइज, प्लीज़ लाइक कमेंट शेयर, और चैनल को फर्स्ट टाइम देख रहे हो तो चैनल को सब्सक्राइब कर लेना प्लीज़। तो फिर गाइज छोटी भाभी का सामान भी एक टेस्ट कर लेते हैं। कौन सा वाला? और ये वाला तिल का लड्डू सबसे अच्छा लगता है, तिल का लड्डू, तो यही खा लेता है, ठीक है। मैंने इतना अच्छा लगती है ना, क्या बोलूँ, बहुत मस्त है, अच्छे से बनाई है। आपको चाहिए? हरामी हो बेटा। तो गाइस मेरा जैसा आप लोग भी अच्छा से बनाइए, खाइएगा अच्छा से, ठीक है। तो गाइस मैं खा लेता हूँ, उसके बाद में क्या क्या हो रहा है मैं आपको देते रहूँगा, ठीक है, दिखाते रहूँगा।